হেল্ল' এভৰিৱান মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে আমি আগৰ কেইটামান ভিডিঅ'ত DSSৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰখিনি ডিছকাছ কৰি আছিলোঁ DSSৰ এক্সাম অলৰেডি এপ্লিকেশ্যন ফৰ্ম ফিল আপ হৈ গৈছে আৰু এক্সামো চাগে অতি সোনকালেই পাতিবই DSSৰ এক্সামৰ কাৰণে DSS আৰু DME ইয়াৰ দুইটাৰে PYQ বিলাক বহুত ইম্পৰ্টেণ্ট হৈ পৰে চ' আপোনালোকে কিউখিনি ভালদৰে ফ'ল' কৰি যাব আগৰ কোনোবা পাৰ্ট যদি মিছ কৰিছে সেই পাৰ্টখিনিও ভালদৰে চেক কৰি যাব এইখন পেপাৰ এখন ডিছকাছ কৰি আছিলোঁ ইয়াৰ আগৰ 20টা কুৱেশ্যন মই আগৰ পাৰ্টটোত ডিছকাছ কৰি থৈছোঁ এই ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 21ৰ পৰা কুৱেশ্যন নম্বৰ 50লৈকে ডিছকাছ কৰিম চ' আপোনালোকে যাতে এনেধৰণৰ ভিডিঅ'খিনি পাই থাকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 21ৰ পৰা Which of the following is the largest continent of the world? Largest continent কোনখন হয় সুধিছে এছিয়া ইউৰোপ আফ্ৰিকা নৰ্থ আমেৰিকা চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব এছিয়া অপশ্যন নম্বৰ এ ইজ কাৰেক্ট আপোনালোকে এনেকুৱা কুৱেশ্যনবিলাক যেতিয়াই কৰে জাষ্ট আনচাৰটো চাই নাযাব তাৰ লগত ৰিলেটেড ইনফৰ্মেশ্যনখিনিও জানি যাব এতিয়া আমি জানিব লাগিব যে পূৰা লাৰ্জেষ্ট টু স্মলেষ্ট কণ্টিনেণ্ট কোনকেইখন হয় চ' ফাৰ্ষ্ট আহিলে এছিয়া তাৰপিছত আহিব আমাৰ আফ্ৰিকা মানে আফ্ৰিকাখন ছেকেণ্ড হয় থাৰ্ড আহিব নৰ্থ আমেৰিকা তাৰপিছত আহিব আপোনালোকৰ সাউথ আমেৰিকা তাৰপিছত আহিব আপোনালোকৰ এণ্টাৰ্কটিকা আৰু তাৰপিছত আহিব ইউৰোপ আৰু তাৰপিছত আহিব অষ্ট্ৰেলিয়া কিছুমানে অষ্ট্ৰেলিয়াখনক অচেনিয়া বুলিও কয় অষ্ট্ৰেলিয়া বা অচেনিয়া চ' আপোনালোকৰ চবতছে স্মলেষ্ট কোনখন হয় অষ্ট্ৰেলিয়া চবতছে লাৰ্জেষ্ট কোনখন হয় আফ্ৰিকা নেক্সট কুৱেশ্যন নম্বৰ 22 হোৱাট ইজ দ্য অল্ড নেম অফ গুৱাহাটী গুৱাহাটীখনৰ পুৰণি নাম কি বুলি হয় সুধিছে কামৰূপ কমতাপুৰ প্ৰাগজ্যোতিষপুৰ নৰকাচল চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব প্ৰাগজ্যোতিষপুৰ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আপোনালোক কোনোবাই গুৱাহাটীৰ পৰা চাই আছেনে ভিডিঅ'টো মোক কমেণ্ট ছেকশ্যনত জনাবলৈ খালি নাপাহৰিব দেই নেক্সট কুৱেশ্যন নম্বৰ 23 দিছে হু এমং দ্য ফলোয়িং আমেৰিকান এষ্ট্ৰনটছ ইজ নাও stranded in the space due to the technical problem কৈছে যে আমেৰিকাৰ কোনগৰাকী এষ্ট্ৰনট স্পেচত ফচি থাকিবলগীয়া হৈছিলে টেকনিকেল প্ৰব্লেমৰ কাৰণে চেলি ৰাইট পেগি ৱেটছন সুনিতা উইলিয়ামছ এণ্ড এলিন কলিন্স চ' আপোনালোকে সকলোৱে হয়তো নামটো জানেই চাগে এইটো বহুত ফেমাছ হৈ গৈছিলে নিউজটো এইটো কি হয় সুনিতা উইলিয়ামছ হ'ব অপশ্যন নম্বৰ চি ইজ কাৰেক্ট তেওঁ টোটেল কিমান ডেইজ স্পেচত থাকিব লগা হৈছিলে মোক কমেণ্ট ছেকশ্যনত জনাবচোন Question number 24. Where will be the next Summer Olympic Games going to be held in 2028? Summer Olympic Games ক'ত হ'ব সুধিছে 2028ত এইটো হ'ব লছ এঞ্জেলেছত অপশ্যন নম্বৰ বি ইজ কাৰেক্ট কুৱেশ্যন নম্বৰ 25 হু ৰোড দ্য বুক ফ্ৰীডম এট মিড নাইট নামৰ বুকখন কোনে লিখিছিলে সুধিছে এইখনৰ পৰা এটা ছেইম নামতে ছিৰিজ এখনো আহিছিলে ছনী লিভত আপোনালোকে কোনোবাই চাইছে নি বাৰু কুৱেশ্যনটোলৈ ঘূৰি আহোঁ পণ্ডিত জৱাহৰলাল নেহৰু ৰাস্কিন বোন টম ফ্ৰেংকলিন এণ্ড বেথ এণ্ড ফেনলে এণ্ড ডমিনিক লেপেৰ এণ্ড লেৰী কলিন্স চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 26 হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম আহোমসকলৰ শেষজন ৰজা কোন আছিলে সুধিছে প্ৰমত্ত সিংহ চন্দ্ৰকান্ত সিংহ চক্ৰধ্বজ সিংহ এণ্ড পুৰন্দৰ সিংহ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব পুৰন্দৰ সিংহ অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আৰু তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈকে ৰাজত্ব কৰিছিলে 1833 পৰা 1838লৈকে এইটো আপোনালোকে কেনেকৈ মনত ৰাখিব লাষ্ট কিং সুধিছে চাওক লাষ্ট মানে কি পূৰ্ণতা প্ৰাপ্ত হৈছেগৈ চ' পুৰন্দৰ মানে পূৰ্ণতাৰ লগত আপোনালোকে ৰিলেট কৰি মনত ৰাখিব পাৰে কুৱেশ্যন নম্বৰ 27 হোৱাট ইজ দ্য ফুল ফৰ্ম LPG ফুল ফৰ্মনো কি হয় সুধিছে লুমিনেণ্ট পেট্ৰলিয়াম গেছ লিকুইফাইড পেট্ৰলিয়াম গেছ লিকুইডেটেড পেট্ৰলিয়াম গেছ এণ্ড লিকুইফাইড প্ৰপেলিন গেছ চ' এই কাৰেক্ট আনচাৰ কি হ'ব লিকুইডফাইড পেট্ৰলিয়াম গেছ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট 28 হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰপাৰ্চন অফ দ্য ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰপাৰ্চন কোন হয় মানে চেয়াৰপাৰ্চন কোন হয় সুধিছে লোকসভা স্পীকাৰ লিডাৰ অফ দ্য হাউচ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এণ্ড ছিনিয়ৰ মোষ্ট মেম্বাৰ অফ ৰাজ্যসভা চ' কোন হয় একচুৱেলি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আৰু ৰিচেণ্টলি ভাইচ প্ৰেচিডেণ্ট আমাৰ চেঞ্জ হৈছে মানে নতুনকৈ এজন হৈছে তেওঁৰ নামটো কি আপোনালোকে ক'ব পাৰিবনে বাৰু তেওঁৰ নামটো হৈছে CP ৰাধাকৃষ্ণন আপোনালোকে নামটো মনত ৰাখিব কাৰণ নতুনকৈ হৈছে যিহেতু সুধিব পাৰে কেতিয়াবা কুৱেশ্যন নম্বৰ 29 হাউ মেনি স্পোকছ আৰ দেয়াৰ ইন দ্য অশোক চক্ৰত কিমানটা দণ্ড আছে সুধিছে 24 20 12 40 কাৰেক্ট আনচাৰ কিমান হ'ব অপশ্যন নম্বৰ এ ডেট ইজ 24
Question number 30. Where is the headquarter of the UNESCO located? UNESCO headquarter no ক'ত আছে সুধিছে United Nations Education, Scientific and Cultural Organization. Paris, New York, Geneva, Zurich. So এই correct answer কি হ'ব Paris. Paris খন আকৌ ক'ত আছে France. এতিয়া চক এইটো কেনেকৈ মনত ৰাখিব UNESCO কি কৰে এটা most popular লিষ্ট তুলিয়ে সেইখিনি কি হৈছে UNESCO World Heritage Site. এতিয়া পেৰিছত কি আছে আইফেল টাৱাৰ এখন বহুত পুৰণা বস্তু হয় সো এটো আপোনালোকে মনত ৰাখিব পাৰিব পেৰিছ বুলি পেপাৰখনৰ এই পেজটো অলপমান ব্লাৰ আছে আপোনালোকে ভালদৰে হয়তো দেখি নাযাব সো মই কোৱেশ্চনটো যেতিয়া পঢ়ি গৈছে আপোনালোকে ভালদৰে শুনি যাব মেলেৰিয়া ইজ কজড বাই এ টাইপ অফ কৈছে যে মেলেৰিয়া কিহে কজ কৰে বেক্টেৰিয়া ভাইৰাছ প্ৰটোজোৱা ফাংগাছ সো কিহে কৰে প্ৰটোজোৱা অপচন নম্বৰ সি ইজ কাৰেক্ট Question number 32 দিছে which of the following is not a property of metal ইয়াৰ কোনটো মেটেলৰ প্ৰপাৰ্টি নহয় সুধিছে malleable lustrous ductile non sonorous সো এই কাৰেক্ট আনসাৰ কি হ'ব non sonorous এটো মেটেলৰ প্ৰপাৰ্টি নহয় কৈছে Question number 33 which of the following is a fossil fuel ইয়াৰ কোনটো fossil fuel হয় সুধিছে cow dung coal firewood and beeswax সো এই কাৰেক্ট আনসাৰ কি হ'ব coal মানে কয়লা কি হয় ফসিল ফুয়েল মানে কি হয় প্লান্টস এন্ড এনিমেলছৰ ডেড ৰিমেইনখিনি যিখিনি মাটিৰ তলত বহুত বছৰৰ পৰা থাকি যায় সেইখিনিকে কয় নেক্সট কোৱেশ্চন নম্বৰ 34 which of the following is the male reproductive part of the flower male reproductive part কোনটো হয় সুধিছে পেটেল সিপেল ষ্টেমেন এন্ড পিষ্টেল সো এই কাৰেক্ট আনসাৰ কি হ'ব মেল ৰিপ্ৰডাক্টিভ পাৰ্ট হয় ষ্টেমেন আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট কি হয় ইয়াৰ আপোনালোকে ক'ব পাৰিবনে এটো হৈছে পিষ্টেল হৈছে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু ষ্টেমেন হৈছে মেল reproductive part. Next question number 35. Nucleus is found in which part of the cell? Nucleus, cytoplasm, cell membrane and mitochondria. Kod poa jay nucleus. Question number 37. The animal which give birth to the young animals directly are called. Koise jay jun bilak animals directly poiltu janmo diye te ki boli koa hoy hudise. Nulliparous animals, viviparous animals, oviparous animals, multiparous animals. So, কি বুলি কোৱা হয় viviparous animals. The animals which give birth to the young ones. কি বুলি কোৱা হয় viviparous. Nulliparous মানে কি যদিহে জন্ম নিদিয়ে তেতিয়াহলে কি বুলি কোৱা হয় nulliparous মানে কোনো যদি young ones নাথাকে. Oviparous মানে কি হয় oviparous মানে কোৱা হয় যিয়ে lay eggs মানে কণীৰ পৰা যোনে পোৱালি জন্মে. Oviparous আৰু multiparous মানে কি যোনে give birth more than one মানে এবাৰতকৈ বেছি যদি বেছিবাৰ আৰু এটাতকৈ বেছি যদি দিয়ে কি বুলি কোৱা হয় মাল্টিপৰাছ এনিমেল Question number 38 a force can change force কি কৰিব পাৰে মানে সুধিছে the mass of the object the inertia of the object time period and state of motion force কি চেঞ্জ কৰিব পাৰে the state of motion মানে ৰৈ থকা বস্তুটোক চলাই দিব পাৰে বা চলাই থকা বস্তুটোক ৰৈ দিব পাৰে মোশনটো চেঞ্জ কৰিব পাৰে Question number 39 sound needs dash for the propagation sound যদি যাবলৈ হয় propagation মানে কি ইঠাইৰ পৰা হিঠাইলৈ যাবলৈ হয় কি লাগে সুধিছে a medium vacuum force heat energy so soundক যাবলৈ actually কি লাগে medium মানে কি যাৰ সহায়ত যায় মানে medium কি হ'ব পাৰে solid liquid বা gas এই তিনটা medium হ'ব পাৰে আৰু sound এই তিনটা হলেহে যাব পাৰিব মানে soundে vacuumত travel কৰিব নোৱাৰে Next question number 40. Angle of incidence of light of a mirror is always equal to the. Koise je angle of incidence kar logot equal hoy boli koise. Eto actually law of reflection hoy. Law of reflection. Aru law of reflection duta hoy tar eta first to ki hoise jodi ekhon mirror boli dhori log. Iyat eta ray porilehi. Eto ray pori juntu ray ahe tale hetu ki koy incident ray. Aru tar pora jitu portfolio হৈ গুছি যায় তাক আমি কি বুলি কওঁ রিফ্লেক্টেড রে এটা কৈছে যে এই তাৰ মাজত যদি আমি এটা লম্বা আকো এই দুটা এংগল অফ ইনসিডেন্স টু কাৰ লগত ইকুৱেল হ'ব তেতিয়ালে এংগল অফ ৰিফ্লেকশন সো অপচন নম্বৰ বি ইজ কাৰেক্ট কাৰ লগত ইকুৱেল হ'ব এংগল অফ ৰিফ্লেকশনৰ লগত তাৰ সেকেন্ড লটো আপোনালোকক মই কৈছো মনত ৰাখি দিয়ক কি হৈছে যে এই ইনসিডেন্ট ৰে ৰিফ্লেক্টেড ৰে আৰু দা নৰ্মেল এই গুটেই কি হয় অলৱেজ লাই ইন দা সেম প্লেন Question paper particular he page to অলপমান ব্লাৰ আছিল আশা কৰো আপোনালোকে মেনেজ কৰি ললে মোৰ কোৱেশ্চনটো যোনটো সাউন্ড আহে হেতুৰ পৰা আপোনালোকে মেইনটেইন কৰি নিজৰ কপিখনত নোটছখিনি বনাই যাব
নেক্সট কুৱেশ্যন নম্বৰ 41 হুইচ অফ দ্য ফলোইং ইজ এ গ্ৰীণ হাউচ গেছ ইয়াৰ তলৰ কোনটো গ্ৰীণ হাউচ গেছ হয় সুধিছে অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড হিলিয়াম কি হ'ব কাৰ্বন ডাই অক্সাইড অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আৰু ইয়াৰ কেমিকেল ফৰ্মুলাটো কি CO2 নেক্সট কুৱেশ্যন নম্বৰ 42 ডায়মণ্ড ইজ এ ফৰ্ম অফ ডায়মণ্ড কিহৰ ফৰ্ম হয় সুধিছে চিলিকন কাৰ্বন গ'ল্ড প্লেটিনাম একচুৱেলি ডায়মণ্ড কিহৰ ফৰ্ম হয় কাৰ্বনৰে এটা ফৰ্ম হয় কিন্তু মনত ৰাখিব অপশ্যন নম্বৰ বি ইজ কাৰেক্ট কাৰ্বনৰ আৰু এটা ফৰ্ম আপোনালোকে ক'ব পাৰিবনে বাৰু সেইটো হৈছে গ্ৰেফাইট নেক্সট কুৱেশ্যন নম্বৰ 43 সুধিছে when hydrochloric acid reacts with the alkali sodium hydroxide which of the following is produced কৈছে যে যেতিয়া হাইড্ৰক্লৰিক এচিডৰ কেমিকেল ফৰ্মুলাটো কি ACl এচিড হয় এইটো যিহেতুকে কাৰ লগত ৰিয়েক্ট কৰে বুলি কৈছে সোডিয়াম হাইড্ৰক্সাইডৰ ফৰ্মুলা কি NaOH সোডিয়াম হাইড্ৰক্সাইডৰ লগত যেতিয়া ৰিয়েক্ট কৰে তেতিয়া কি ফৰ্ম হয় সুধিছে কি প্ৰডিউচ হ'ব সো এটা কি প্ৰডিউচ হ'ব একচুৱেলি NaCl ইয়াৰ Na আৰু ইয়াৰ Cl টো যোগ লাগিব NaCl মানে কি হ'ব সোডিয়াম ক্লোৰাইড অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আৰু প্লাছ H2O মানে ৱাটাৰ নেক্সট কুৱেশ্যন নম্বৰ 44 হুইচ অফ দ্য ফলোইং হৰম'নছ ৰিডিউচ দ্য ব্লাড চুগাৰ ইন আৱাৰ বডি ইয়াৰ তলৰ কোনটো হৰম'নে ব্লাড চুগাৰটো কণ্ট্ৰল কৰে সুধিছে থাইৰক্সিন কৰ্টিচল টেষ্টষ্ট্ৰন এণ্ড ইনচুলিন চ' কোনটো হ'ব ইনচুলিন আৰু সেইকাৰণেই ডায়েবেটিছ থকা মানুহক ইনচুলিনৰ ইনজেকশ্যন দিয়া হয় কুৱেশ্যন নম্বৰ 45 হাউ মেনি চেম্বাৰ্ছ আৰ দেয়াৰ ইন এ হাৰ্ট হিউমেন হাৰ্ট মানে মানুহৰ যোনটো হাৰ্ট তাত কেইটা চেম্বাৰ থাকে সুধিছে তাত একচুৱেলি কেইটা থাকে 4টা চেম্বাৰ থাকে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট 46 হোৱাট ইজ দ্য নেম অফ দ্য ডিজিজ কজ বাই দ্য ৰেবিছ ভাইৰাছে কেনেকুৱা টাইপৰ ডিজিজ কৰে সুধিছে ৰেবিছ ভাইৰাছ আকৌ কিহৰ পৰা বিয়পে মেকুৰীয়ে বিশেষকৈ কুকুৰে কামুৰিলে বিয়পে ৰেবিছ ভাইৰাছ সেইকাৰণে কুকুৰৰ কামুৰিলে বেজি ল'বলৈ দিয়ে যে কুকুৰ বা মেকুৰীয়ে চ' ইয়াৰ পৰা কোনটো ডিজিজ হয় সুধিছে হাইড্ৰফোবিয়া পলিনোমেলিটিছ চিকেনগুনিয়া এণ্ড ডেংগু চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব হাইড্ৰফোবিয়া মানে পানীলৈ ভয় কৰিবলৈ ধৰে কুৱেশ্যন নম্বৰ 47 হুইচ অফ দ্য ফলোইং ইজ এ ডাকলেছ গ্লেণ্ড ইয়াৰ কোনটো ডাকলেছ গ্লেণ্ড হয় সুধিছে চেলাইভাৰী গ্লেণ্ড লিভাৰ পিটুইটাৰী গ্লেণ্ড এণ্ড মেমৰী গ্লেণ্ড চ' এই কাৰেক্ট আনচাৰ কি হ'ব পিটুইটাৰী গ্লেণ্ড অপশ্যন নম্বৰ চি ইজ কাৰেক্ট কুৱেশ্যন নম্বৰ 48 সুধিছে কিডনী ইজ এ পাৰ্ট অফ কিডনী কাৰ পাৰ্ট হয় সুধিছে ডাইজেষ্টিভ চিষ্টেম এক্সক্ৰেটৰী চিষ্টেম ইমিউন চিষ্টেম নান অফ দ্য এবভ কিডনী কাৰ পাৰ্ট হয় একচুৱেলি এক্সক্ৰেটৰী চিষ্টেম মানে এক্সক্ৰেটৰী চিষ্টেম মানে কি যিখিনি চিষ্টেম মানে কি হয় বহুতখিনি অংগ পতংগ একেলগে লগ লাগি এটা চিষ্টেম মানে এই চিষ্টেমটোত থকা পাৰ্টটোৱে যিটো চিষ্টেমৰ পাৰ্টে কি কৰে শৰীৰৰ ভিতৰত থকা যিমানখিনি অলাগতিয়াল বস্তু বাহিৰলৈ ওলাই যোৱাত সহায় কৰে তাক আমি কি বুলি কওঁ এক্সক্ৰেটৰী চিষ্টেম আৰু কিডনীটো তাৰ এটা মেইন পাৰ্ট হয় কুৱেশ্যন নম্বৰ 49 দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন চি ইন আৱাৰ বডি কজেছ ভিটামিন চিৰ ডেফিচিয়েঞ্চিত কি হয় সুধিছে এই কুৱেশ্যনটো বহুত ৰিপিটেড আপোনালোকে যদি মোৰ আগৰ PYQ কেইখনৰ চিৰিজটো গোটেইখিনি ফ'ল' কৰিছে গম পাবই চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব বেৰি স্কাৰ্ভি ৰিকেট হেম'ফিলিয়া কি হ'ব স্কাৰ্ভি অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট এইখন পেপাৰৰ লাষ্ট কুৱেশ্যন নম্বৰ 50 আপোনালোকে মোক খালি কমেণ্ট ছেকশ্যনত জনাব লাগিব যে মই এই চিৰিজটো কণ্টিনিউ কৰিব লাগে নালাগে কাৰণ আপোনালোকৰ যদি ভালদৰে মই ৰেছপন্সটো নাপাওঁ তেতিয়া ময়ো ভাবি ল'ম যে আপোনালোকৰ এইখিনি প্ৰয়োজন নাই চ' আপোনালোকে ভালদৰে মোক কমেণ্ট ছেকশ্যনত জনাব যে এই চিৰিজটো মই কণ্টিনিউ কৰিব লাগে নাই আৰু আপোনালোকে যদি ইয়াৰ পৰা হেল্পফুল হৈছে তাৰ কাৰণে কিন্তু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব আজি ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটো হোৱাট ইজ দ্য ফলোইং হুইচ অফ দ্য ফলোইং ইজ এ কমিউনিকেবল ডিজিজ ইয়াৰ কোনটো কমিউনিকেবল ডিজিজ হয় সুধিছে হাইপাৰটেনশ্যন কেঞ্চাৰ ডায়েবেটিছ মেলিটিছিছ এণ্ড মেজেলিছ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব মেজেলিছ অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল আপোনালোকে খালি ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং